গৈছো আমি আজুলি টাউন গৈছো বাই বাই ক'ত গৈছো কৈ দিব লাগিছিলে বা টাউনত গৈছো ক'ত গৈছো তাই নিজে নাজানে এবাৰ গৰম বন্ধত কলৈকো যোৱা প্ল্যান নহ'ল সেইকাৰণে ভাবিলোঁ ওচৰে পাজৰে যি আছে তাকে চাই আহোঁগৈ বুলি আৰু সেইকাৰণে আজি আহিছোঁ যোৰহাটলৈ যোৰহাটত থকা কাজিৰঙা গল্ফ ৰিজৰ্টত অলপ সময় থাকিম বুলি ভাবিছোঁ তাৰপাছত বেলেগ এটা জেগালৈ যোৱাৰ প্ল্যান কৰিছোঁ ক'ত যাম কি কথা আপোনালোকক দেখাই লৈছোঁ তাৰ আগতে দেখাইছোঁ যোৰহাটৰ ৰাস্তা পদূলি ইমান ভাল হৈ গ'ল ফ্লাইঅভাৰ ভালো লাগিছে বহুত সোনকালে আমি পাই গ'লোগৈ এঘণ্টামান সময় লাগিছে অইনদিনা প্ৰায় 1.5 ঘণ্টামান সময় লাগে ৰাস্তা বেয়া হৈ থাকোঁতে এতিয়া কিন্তু বহুত কম সময় লাগিছে আৰু সেইকাৰণে ভালো লাগিছে বাৰু এতিয়া আমি সোমাই আহি আছোঁ গল্ফ ৰিজৰ্টলৈ আপোনালোকক দেখাম পৰিৱেশটো কেনেকুৱা হৈ আছে আগতে মই আহিছোঁ 2-3 বাৰমান কিন্তু তথাপিও আজি আহিছোঁ আৰু আকৌ এবাৰ কেনেকুৱানো কি লাগে আপোনালোকক জনাম আমি পাই গ'লোহি আৰু এই কেইজোপা গছৰ কাৰণে খুব ভাল লাগে নাম নাজানো কিন্তু খুব ভাল লাগে আৰু এই সোমোৱা মানে যিটো সোমাই যোৱা ৰাস্তাটো বৰ ধুনীয়া মানে পৰিৱেশটো ভাল কৰে লগতে দেখিবলৈ বহুত ধুনীয়া লাগে আমি পাই গ'লোহি আৰু অকণমান ফটো মাৰি ল'লোঁ যিহেতু আহোঁতে অকণমান ফ্ৰেছ হৈ থাকে মানুহবোৰ সেইকাৰণে এতিয়া ফটো মাৰি লৈছোঁ ৰিটাৰ্ণ হওঁতে বা ঘামি জামি কি হৈ যাওঁ ঠিক নাই সেইকাৰণে বাকী আপোনালোকক দেখাম যি পাৰোঁ বেছি দেখাব নোৱাৰিলেও মানে অকণমানকৈ দেখাম আৰু যিহেতু বহুত বেছি গৰম আজি সেইকাৰণে দেখাব পৰা ঠাইবোৰেই দেখাম আৰু আমি সোমাই গৈ আছোঁ খোজকাঢ়ি Gana to gather in. For an eye, you do. Come by, he's a sign up. Hello everyone, কি খবৰ আপোনালোক আশা কৰো সকলো ভালে আছে আমাৰ ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জনাইছো আজি আমি আহিছিলো কাজিৰঙা গল্ফ ৰিজৰ্টলৈ আৰু পালোহি আৰু এই আমাৰ ছোৱালীয়ে বন খাইছে আৰু এইফালে আমাৰ চাইনাৰ পৰা দুজনী ছোৱালী আহিছে এনেকিছে আৰু এইফালে আমাৰ দাদা থিয় আছে নমস্কাৰ এইফালে মই So, আমি পালোহি আৰু পাই চাদা খালো খাই এয়া বাহিৰত বহি আছো অকমানকে ৰ'দটো বহুত বেছি সেইকাৰণে এনেকৈ বহি আছো এইফালে তাহাঁতজনী ফটো মাৰি আছে সেয়া আৰু ছোৱালীজনী আৰু মানুহজন গৈছে কিবা এটা খাবলৈ অৰ্ডাৰ দিবলৈ মানে খোৱা বস্তু এটা এণ্ট্ৰি ফিজ লৈছে 250 rupees per person তাৰ পৰা কিবা কিবি খোৱা বা দিদা খাব পৰিৱেশটো ভালেই লাগিছে কিন্তু আগতে আহোঁতে বেছি ভাল লাগিছিল এতিয়া অকণমান যেন মেইনটেনেন্সটোৰ অভাৱ হৈছে তেনেকুৱা লাগিছে Actually, weather to কাৰণে হ'ব পাৰে বা এতিয়া সিজনো নহয় চাগে মেবি আই ডোন্ট নো তথাপি আগৰবাৰতকৈ এবাৰ অকণমান বেয়া লাগিছে আৰু মানুহৰ ইমানো ভিৰ ভাৰ নাইকিয়া হ'ল সেইকাৰণে হয়তো ফটো তুলিলোঁ ভিডিঅ' কৰিলোঁ 2-এটা তাৰপাছত এতিয়া আমি খাবলৈ যাওঁ আৰু যেহেতু ইয়াত বেছি দেৰি নকৰোঁ 250কে আমাৰ লৈছে 4জনৰ 1000 rupees হৈছে এই 1000ৰ ভিতৰত হোৱাকৈ কিবা এটা খাম আৰু সেইকাৰণে ভাবিছোঁ সৰু সুৰা কিবাকে খাওঁ আৰু বেলেগ জেগাত আমি ভাত খোৱাৰ প্ল্যান কৰিছোঁ তাত খামগে ইয়া দেখিছে এক প্লেট লৈছোঁ লগতে লাচ্ছি লৈছোঁ গৰমৰ কাৰণে এতিয়া আমি খাই বৈ আজৰি হ'লোঁ আমি খোৱা কৰিলোঁ এতিয়া ওলাইছোঁ আৰু ইয়াৰ পৰা ভাল লাগিলে খানা কেনেকুৱা লাগিলে ভাল লাগিলে মজা ভাল লাগিলে ন ইমানে ইহঁতজনী ফটো মাৰিছোঁ অকণমান মামনি বেছি মাৰিছে কৃষ্ণ কেমেৰামেন এটা আনি দিব লাগিব যি দেখিছোঁ এতিয়া আমি ওলাই আহিলোঁ ভাবিলোঁ এতিয়া চুকাফা সমন্বয় ক্ষেত্ৰতো সোমাই যাওঁ বুলি আমি সোমোৱা হোৱাই নাই নহয় এতিয়ালৈকে ভাবিছোঁ চাই যাওঁ বুলি কেনেকুৱানো কি কথা তাৰপাছতে বেলেগ এটা জেগালৈ প্লেন কৰিছোঁ বুলি কৈছিলোঁ যে সেই জেগালৈও যাব লাগিব তালৈ যথেষ্ট দূৰ হয় আৰু ৰাস্তাটো বৰ এটা ভাল নহয় সেইকাৰণে আমি ইয়াৰ পৰা সোনকালে ওলাম জাষ্ট আমি ডাঙৰ যিটো মূৰ্তি আছে চুকাফাৰ চাওলুং চুকাফাৰ সেই মূৰ্তিটো চাম আৰু বেছি ইয়াত ঘূৰি নুফুৰোঁ আৰু ৰ'দটো বহুত বেছি ছাৰ কিন্তু বহুত ধুনীয়া জেগা আছে স্পেচবোৰ বহুত ধুনীয়া আৰু
বহুত ধুনীয়াকৈ মেইনটেইন কৰি থৈছে ভাল লাগিছে দেখি সোমাই আহিছোঁ এন্ট্ৰি ফিজ 20 रुपीसকৈ লৈছে আৰু বাকি এই আপোনালোকে আহিলে ভাল পাব খালি বতৰটো চাই ল'ব মানে বতৰটো যদি অকণমান ঠাণ্ডা হয় তেতিয়া আহি খুব ভাল পাব ইয়াত মানে ল'ৰা-ছোৱালী লৈ আহিলে খুব খেলি ভাল পাব দৌৰা ধপৰা কৰি ভাল পাব জায়গা যেহেতু আছে এয়া মূৰ্তিটো যেটো মূৰ্তি সকলোৰে আকৰ্ষণৰ বিন্দু হয় এয়া দেখিছে চাবলৈ আহিলো আৰু আমি এয়াই চালো আৰু ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম আৰু আজিলৈ আহো নেক্সট পাৰ্টত আপোনালোকক লগ পাম